জীৱনৰ সফলতাৰ ৰহস্য সংঘাতত লুকাই আছে। কাম কৰি যাওকহে, ফলৰ বাবে চিন্তা নকৰিব, হৈ যাব এদিন। আপোনালোকক যোনে বিশ্বাস কৰে, বহুত বিশ্বাস কৰে, তেওঁলোকক কেতিয়াও মিছা নকব। ভালপোৱাজনক কেতিয়াও প্ৰতাৰণা নকৰিব, কাৰণ বিশ্বাস আৰু প্ৰেম অতি মূল্যৱান হয়, যিটো সকলোৱে নাপায় আৰু কেতিয়াবা কোনোবাই পায়ো হেৰুৱায়। সুযোগ সকলোৱে এবাৰ হ'লেও পায়, যিটো আমি কেতিয়াও এৰি দিব নালাগে। কিন্তু কেতিয়াবা সুযোগ আমি নিজেও বনাই ল'ব লগা হয়, কাৰণ সকলো সময়তে যে পাম সেইটো কথা নহয়। জীৱনে তেওঁলোককে হাঁহিবলৈ শিকায়, যিয়ে জীৱনৰ বাটত এদিন হ'লেও কান্দি উঠে। সিদ্ধান্তৰ সৈতে চিন্তা কৰক, তাৰ পিছতহে কৰ্ম কৰি যাওক। আৰু তাৰ পিছত সফলতা কেৱল কিন্তু সেইসকলেহে বিচাৰি পায়, যিসকলে সঁচাকৈ ইয়াক পাবলৈ সাজু থাকে। বেয়া সময়বোৰতো সেই যে ভাল মানুহবিলাক, তেওঁলোকে ভালেই থাকে। বেয়া সময়ত আমি হাৰ মানিলে অসুবিধাবোৰ আৰু বাঢ়িহে যায়। জীৱনৰ আটাইতকৈ ডাঙৰ বিপদজনক কামবিলাক নহয় অকল, বৰঞ্চ স্বাভাৱিক কামৰ প্ৰতি আগ্ৰহ যেতিয়া হেৰুৱাই পেলোৱা যায়, সেইটোহে ডাঙৰ বিপদ। আৰু আমি দেখা পাওঁ যে বহুত মানুহে বহুত ডাঙৰ হোৱাৰ কাৰণে যিটো প্ৰাথমিক কাম আমাৰ, সেইবিলাক পাহৰি পেলোৱাটো দেখা পোৱা যায়। জীৱনত কেতিয়াবা আমাৰ অসুবিধা নাথাকিলেও আমি কিন্তু সংঘাতৰ পৰা হাত সাৰিব নোৱাৰিম। সপোন দেখক, কাৰণ সপোনৰ উৰণ বৰ্ণ ঈশ্বৰতকৈও কম নহয়। সুখী হওক, সুখ আপোনাৰ ওচৰলৈ আহিবই। জীৱনত এক অন্য যাত্ৰা, আনন্দৰে জীয়াই থাকক, এই জীৱনটো সদায় সুখী হৈ থাকক, এইটো অতি গুৰুত্বপূৰ্ণ। যদি জীৱনত আপুনি জীৱনটো বাস্তৱীয়তাক পূৰণ কৰিব বিচাৰে তেন্তে বেয়া বন্ধুৰ পিছে যোৱাটো বন্ধ কৰি দিয়ক আৰু ছাকচেছফুল মানুহক অনুসৰণ কৰক, তেওঁলোকৰ পৰা শিকক। যদি আপোনাৰ জীৱনটো বহুত সংঘাত হৈ আছে, তেন্তে আপোনাৰ জীয়াই থকাৰ প্ৰকৃত উপায় আছে, আৰু সেইটো কথা বুজি ল'ব লাগে। বহুত হেৰুৱাৰ পিছতো যেতিয়া এজন মানুহৰ মুখত হাঁহি থাকে, তেতিয়া আমি বুজিব লাগিব যে সেই হাঁহিটোত আহিব লগা সফলতা লুকাই আছে। আপোনাৰ বিশ্বাস আৰু আপোনাৰ সপোন ধাৰাবাহিকতাভাৱে পূৰণ কৰক। বেছি নাভাবিব, মাত্ৰ কৰি থাককচোন, সফলতা নিশ্চয় আহিব। বিফলতাবোৰ মাত্ৰ এটা পদক্ষেপহে সফলতাৰ দিশত আগবাঢ়ি যোৱাটো। ধৈৰ্য ধৰিলে এই পৃথিৱীত সকলো পাব পাৰি, আৰু ধৈৰ্য নধৰিলে একো পাব নোৱাৰি। পৃথিৱীত আটাইতকৈ উত্তেজক প্ৰেৰণাদায়ক কথাবোৰ গড় হিচাপত লৈ কিনে সদায় সন্তুষ্ট নাথাকিব। আমি আটাইতকৈ বেছি অনুপ্ৰাণিত হওঁ এনে লোকৰ পৰা, যিসকলে অসুবিধাৰ সন্মুখীন হৈছে কিন্তু আজিলৈকে কেতিয়াও হাৰ মনা নাই। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টি কেনেকুৱা পাইছে, মেছেজবোৰ কেনেকুৱা পাইছে, পাৰিলে কমেণ্ট কৰি জনাব। ভাল পাইছে যদি ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগ পাম আমি নেক্সট ভিডিঅ'ত। ধন্যবাদ তেতিয়ালৈকে।